আৰু নিশ্চয় আপোনালোকে নিজে দেখিছে যে নলবাৰী অঞ্চলৰ মানুহবোৰ কেনেদৰে আমাৰ যাত্ৰাক চাই আজি আমাক আদৰিছে, স্বাগতম জনাইছে, আশীৰ্বাদ প্ৰদান কৰিছে, গামোচা দি আমাক সম্বৰ্ধনা জনাইছে, ফটো তুলিছে। এয়া হ'ল কংগ্ৰেছ দলৰ শক্তি, এয়া হ'ল কংগ্ৰেছ দলৰ তাকত। কংগ্ৰেছ দলটোক চাই মানুহে শান্তি অনুভৱ কৰে, কংগ্ৰেছ দলটো চাই মানুহৰ মুখখনত হাঁহি ঘূৰি আহে। আৰু সেয়া আজি তাৰিখত আটাইতকৈ প্ৰয়োজন। মানুহবোৰত আজি অশান্তিত আছে। অসমৰ ভিতৰত যিকোনো জনগোষ্ঠী, যিকোনো ধৰ্ম, যিকোনো ভাষা, যিকোনো জাতিৰ মানুহ ওচৰলৈ গ'লে আৰু আমাক অনুৰোধ জনাইছে যে কংগ্ৰেছ দল একত্ৰিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ ওফৰাই কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অসমৰ ভিতৰত গঠন কৰিব। ৰাইজ আমাৰ লগত আছে। ৰাইজে এতিয়া বিচাৰে যে কংগ্ৰেছ দল আৰু সক্ৰিয় হওক। আৰু সেইকাৰণে মই মাত্ৰ অনুৰোধ জনাইছো যে আজি আমি যিদৰে জিলা ভিত্তিক পদযাত্ৰা আমি আয়োজন কৰিছো, কাইলৈ গৈ আপোনালোকে ব্লক পৰ্যায়ত পদযাত্ৰা আয়োজন কৰিবলৈ চেষ্টা কৰক। পৰহি গৈ 2-3টা মণ্ডল মিলি সৰুকে হ'লেও এটা পদযাত্ৰা আপোনালোকে আৰম্ভ কৰক। আপোনালোকে ৰাইজৰ মাজত যিমান সোমাব, কংগ্ৰেছ দল আৰু শক্তিশালী হ'ব। আৰু সেইকাৰণে মই বিশেষ দীঘলে ক'বলৈ বিচৰা নাই, যথেষ্ট পলম হ'ল। মই মাত্ৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ সেৱা দলৰ সভাপতি দীপবায়ু ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ ভূঞা ডাঙৰীয়া, সম্পাদক অশোক শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন ছ'চিয়েল মিডিয়াৰ সভাপতি ৰাতুল কলিতা ডাঙৰীয়া, জিলাৰ সভাপতি আমাৰ ৰাতুল পাটোৱাৰী ডাঙৰীয়া, আৰু গোটেই আমাৰ টীমটো, আমাৰ বৰক্ষেত্ৰী বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া। আজি তেখেতৰ অঞ্চলত আৰু এটা বেলেগ প্ৰগ্ৰাম আছে, তাৰ বাবে আজি তেওঁ আমাৰ মাজত অনুপস্থিত, কিন্তু ইয়াৰ পিছত আমি তেখেতৰ ওচৰলৈ যাম। আৰু যিদৰে আমি সকলোৱে মিলিজুলি আমি কামখিনি কৰিছোঁ, আমাৰ লক্ষ্য এটাহে যে নলবাৰী জিলাত 3টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দল জিকিব লাগিব। সেইকাৰণে আপোনালোকে আগবাঢ়ি যাওক। আমি সদায় আছোঁ, আমি অন্যায়, অহংকাৰ আৰু অত্যাচাৰ বিৰুদ্ধে আমি সদায় সংগ্ৰাম কৰি যাম। কংগ্ৰেছ সকলৰ দল, কংগ্ৰেছ সকলৰ বাবে মাত মাতে, আৰু আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ আহিবলৈ গৈ আছে। এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।